নমস্কাৰ বন্ধুসকল, আজি আপোনালোকলৈ এটা ইউনিক ভিডিঅ' লৈ আহিছোঁ। এইটো দেখিছে মোৰ হাতত থকা বস্তুটো, এইটো এনেকুৱা এটা বস্তু যিটো বস্তুৰ সহায়ত সৰু ল'ৰা ছোৱালীয়ে বহুত কিবা কিবি শিকিব পাৰিব। আৰু সৰুৰ পৰাই যদি আপোনালোকে দিয়ে এইটো বস্তু, আপোনালোকে হাতৰ আখৰ পৰা আদি কৰি বহুত বস্তু শিকিব পাৰিব। তো এইটো মই অৰ্ডাৰ দিছিলোঁ, কেনেকুৱা হয় কি হয় চাবলৈ কাৰণে। আমি আগতে সৰুতে থাকোঁতে এনেকুৱা বস্তু দেখি পোৱাই নাছিলোঁ। আজিকালিতো একদম ডিজিটেল জামানা হৈ গ'ল, বহুত খাতৰা, এইটো চব টেকন'লজিৰ যুগ আহি গ'ল। চ' এনেকুৱা এটা সাংঘাতিক বস্তু বনাই উলিয়ালে, যিটো সহায়ত মানে সৰু ল'ৰা ছোৱালীৰ কাৰণে শিকিবলৈ কাৰণে বহুত সহজ হৈ পৰিব। তো আপোনালোকক মই আনবক্সিং কৰি দেখাইছোঁ এইটো বস্তুটো কি। তো আপোনালোকক বস্তুটোনো কি আনবক্সিং কৰি দেখাওঁ বলক। এইটো দেখিছে ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দিছিলোঁ। বস্তুটোৰ দামো বেছি নহয়, 270, কিন্তু বহুত লাখ টকা কাম কৰে, কৈছোঁ নহয় বহুত লাখ টকা কাম কৰে। তো বলক, আৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে ইমানেই মজা বস্তু নহয়, আপোনালোকে যেতিয়া দেখাম তেতিয়া গম পাব। তো বহুতে জানে বহুতে নাজানে। তো বলক আনবক্সিং কৰোঁ। এয়া চাওক, এইটো মই আগতে খুলি চাইছিলোঁ প্ৰথম, মানে অহাৰ লগে লগে বস্তুটো ভাল আহিছে নে বেয়া আহিছে। তো এয়া দেখিছে কি ধুনীয়াকৈ পেকিং কৰি পঠিয়াইছে। ইয়াৰ ভিতৰত বস্তু এটা আছে, আৰু ইয়াৰ ভিতৰত এটা এইটো চাওক কি ধুনীয়াকৈ পেকিং কৰি পঠিয়াইছে। এইটো চাওক, এইয়া চাওক। আপোনালোকে ভাবিছে চাগে এইটো মোবাইল হয়, এনেকৈ যেনেকৈ দিয়া আছে, কিন্তু মোবাইলৰ লগত আজিকালি যেনেকৈ কলম এটা দিয়ে, কিন্তু এইটো মোবাইল নহয়, এইটো বহুত কামৰ বস্তু হয়, সৰু ল'ৰা ছোৱালীৰ কাৰণে বহুত মজা বস্তু। এই দেখিছে এইফালে চাওক, ওচৰৰ পৰা দেখাই দিয়ে। ইয়াত এটা চুইচ আছে, ইয়াত অন আনলক বুলি চুইচ এটা আছে। এইটো আনলক কৰি দিলোঁ, এতিয়া ইয়াত কাম দিব, চাব দেই। এতিয়া চাওক, ইয়াত চাওক, দেখাই দিওঁ ভালকৈ। ইয়াত মই এতিয়া লিখিম, ইয়াত সৰু ল'ৰা ছোৱালী শিকিবলৈ কাৰণে কিমান প্ৰয়োজনীয় চাওক। এইটো ক খ গ কি ধুনীয়াকৈ লিখিব পাৰে চাওক। এ বি চি ডি তো এনেকৈ শিকিবলৈ কাৰণে কিমান মজা বস্তু চাওক, কিমান মজা বস্তু। এইটো চাওক, মই চিধাকৈ দেখাই দিছোঁ। এয়া চাওক কিমান ধুনীয়াকৈ লিখিব পাৰে। তাৰপৰা মোহাৰিবলৈ কিমান ভাল বস্তু চাওক। এইটো মোহাৰি থাকিব নালাগে, চাওক লিখি আছে নহয়, এইটো মোহাৰ খাই নাযায়। দেখিছে, এই বস্তু টিপি দিব লাগে এবাৰ, এইটো টিপি দিলোঁ, নাইকিয়া হৈ গ'ল। আকৌ প্ৰথমবাৰ আঁকিব পাৰিব। তো মই আপোনালোকক আঁকি দেখাইছোঁ ধুনীয়াকৈ। এইফালৰ পৰা ভিডিঅ' কৰি দেখা, পিছফালৰ পৰা এয়া দেখি চাব দেই। ইয়াত ধৰি লওক মই কিবা ফুল এপাহ আঁকিবলৈ শিকাম, মানে পঢ়িবলৈ কিমান মানে মন দিব। এইটো চাওক, এইটো ফুল এপাহ আঁকিলোঁ। এয়া চাওক, এনেকৈ ফুল এপাহ আঁকি ধুনীয়াকৈ এয়া চাওক, চব বস্তু ইয়াতে শিকাব পাৰে। ধৰি লওক হাতী এটা আঁকিবলৈ শিকালে, এনেকৈ ধৰক। মই এনেই জাষ্ট দেখাই দিছোঁ। এইটো চাওক, এনেকৈ বস্তুবিলাক শিকাবলৈ মানে বহুত মজা হৈ পৰে। তো বন্ধুসকল, এইটো চাওক, এইখন হৈছে চিলেট LCD ডিছপ্লে। তাৰমানে এখন LCD ডিছপ্লে কাম কৰে। ডিছপ্লেত ইয়াত মানে লিখিব পাৰে, আৰু ইয়াত এইটো ডিলিট কৰিব পাৰে। ডিলিট বটন টিপিলে লগে লগে ডিলিট হৈ যায়, আৰু এনেকৈ লিখিব পাৰে। তো বহুত মজা বস্তু সৰু ল'ৰা ছোৱালী শিকাবলৈ। আৰু ইয়াত লিখিবলৈ ইমানে স্মুথ, ইমানে মজা নহয়, আখৰ মানে বহুত ধুনীয়া হৈ যাব। মানে আখৰ বহুত মজা হ'ব ইয়াত শিকিব পাৰিলে এইখনত। এয়া চাওক, বহুত কোমল, কৈছোঁ নহয় বহুত কোমল। এইটো চাওক, লিখিবলৈ মানে বহুত মজা, বহুত কোমল। তো এইখন আপোনালোকে অৰ্ডাৰ দি পিনে সৰু ল'ৰা ছোৱালীক আপোনালোকে বেলেগ কিবা অৰ্ডাৰ দিয়াতকৈ, মোবাইলটো দিয়াতকৈ এইখন অৰ্ডাৰ দি পিনে আপোনালোকে শিকাব পাৰে। তো বহুত ভাল হ'ব। তো আজি ভিডিঅ'টো মই মানে মোৰ নিজৰে ভাল লাগিলে, তো সেইকাৰণে এইটো ভিডিঅ' বনাই দিলোঁ। তো আজি ভিডিঅ'টো ইমানতে, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত। বাই বাই।